50 টকাত মাংস ভাত। যিমান খায় মানে ভাতো যদি 6 বাৰলৈকেও লয় অনলি 50 rupees এক থালি পুৰা। 100 টকাত আকৌ মাছ মাংস কণী। মূল্য বৃদ্ধিৰ কোনো প্ৰভাৱেই নপৰা এখন হোটেলৰ কাহিনী। এই বিশেষ হোটেলখন আছে দক্ষিণ কামৰূপৰ পলাশবাৰী সমষ্টিৰ ৰামপুৰত। 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ নিচেই কাষত থকা এইখন বাবা হোটেল। প্ৰতিদিনেই এই হোটেলখন হাউচফুল। কাৰণ এটাই, অসমৰ ক'তোৱে নোপোৱা 50 টকীয়া মাংস ভাত কিংবা 100 টকীয়া মাছ মাংস কণীৰ সৈতে ভাত এইখন হোটেলতেই পাব। সেয়ে এইদৰে সকলো সময়তে হোটেলত থাকে গ্ৰাহক। এখেত বাবা হোটেলৰ স্বত্বাধিকাৰী তপন কলিতা। 2013 চনলৈকে গাড়ী চলাইছিল কলিতাই। কিন্তু সেই কাম বাদ দি ভোলানাথৰ ভক্ত কলিতাই আৰম্ভ কৰিলে বাবা হোটেল। আৰু অতি সস্তাত মাছ মাংস খুৱাই গ্ৰাহককো কৰিলে আকৃষ্ট। মই আগতে গাড়ী চলাইছিলোঁ। গাড়ী চলাই মানে ৰেষ্ট ল'লে মহাদেৱ মন্দিৰ আছে না আমাৰ দক্ষিণ কামৰূপ ৰামপুৰ এইটো, তাত বহি আছিলোঁ। মানে গাড়ী চলাই গধূলি বহু দিনত বহি ভাবি গাড়ী চলাইতো কাম কৰিব একো নোৱাৰিলোঁ। এতিয়া নোৱাৰি এনেকৈ এটা সমাধান ল'লোঁ। মানে ৰামপুৰৰ চকত মানে সৰু কৰি প্ৰথম এখন হোটেল বহাই দিলোঁ 2013। 14ৰ পৰাতো ডাঙৰেই হ'ল, আৰু ডাঙৰ হৈ আজিলৈকে ডাঙৰেই হৈ আছে। এতিয়া 10 জন কৰ্মচাৰীৰে গ্ৰাহকৰ সৈতে বাবা হোটেল থাকে গিজগিজাই। গ্ৰাহক লখিমপুৰ মৰিগাঁৱৰ পৰাও বাবা হোটেললৈ অহা গ্ৰাহক আছে। মই লখিমপুৰৰ পৰা। এইপিনে মই লোড লৈ আহিলে ধৰক সোমাওঁ। 1.5 বছৰমান হৈ গ'ল অহা নাই। 1.5 বছৰমান আগতে এদিন খাই গৈছোঁ আৰু আজি আহিছোঁ। মই মৰিগাঁৱৰ পৰা। মৰিগাঁৱৰ পৰা আহিছে। আপুনি কি খালে? মাংসই খালোঁ, চিকেন। কিমান পইচা? 50 rupees। ৰামপুৰৰ পৰা কেমেৰা পাৰ্চন মনোজ মহন্তৰ সৈতে ভগৱান দাস, নিউজ লাইভ।